ফাইনালি এলপি আৰু ইউপিৰ সেকেন্ড ফেজ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ লিষ্ট প্ৰকাশ পালে আৰু কেতিয়াৰ পৰা ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু কোন ঠাইত হ'ব আৰু কি ডকুমেন্টছ লগত লৈ যাব লাগিব আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব সো ইয়াতে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আৰু ডেটটো দি আছে 25/6/2025 আজি প্ৰকাশ পালে সো নোটিছত দি আছে ইট ইজ ইনফৰ্ম অফ অল concerned that the second phase of physical document verification of the candidates we have successfully submitted their online application and uploaded the relevant documents in support of their candidature against advertisement on the asagotekhini so for recruitment to the post of regular teachers in LP and UP schools under DE so yate date to the verification hobo 27 তারিখ 27 পৰা 8 তাৰিখ লৈকে হ'ব ভেৰিফিকেশন হ'ব আৰু ৰিপৰ্টিং টাইমটো দি আছে 1 hour before the scheduled time as mentioned below গতিকে এট টাইমটো দি আছে ৰহিকা হয় আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ইন্টাৰনেশনাল গেষ্ট হাউস সো এই ৰহিকাত সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিত 1 ঘণ্টা আগতে তাতে যাব লাগিব উপস্থিত হ'ব লাগিব সো ইয়াতে নামখিনি আপোনালোকে চাব পাৰিব সো ইয়াতে দি আছে the list of candidates for second phase physical document verification as appended below so yate list di asa apnaloke saw paribo নহলে যেটো অফিশিয়াল ওয়েবসাইট হয় ডি হেটো দুই apnaloke পিডিএফ ফাইলটো ডাউনলোড কৰি লব আৰু তাতে apnaloke চাব আৰু কাৰোবাৰ যদি কিবা অসুবিধা হয় তেতিয়া হলে কমেন্ট বক্সত কমেন্ট কৰি জনাব তেতিয়া হলে নামটো চাই দিব পাৰিম বা পিডিএফ খন পঠাই দিব পাৰিম আৰু একেবাৰে শেষত দি আছে এতিয়া ডকুমেন্টছ কি লগত লৈ যাব লাগিব এখিনি চাম আমি সো আপোনালোকে ইয়াতে চাব পাৰিব নহলে এটো স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিব সো ইয়াতে এলপিইউপি মিক্স আছে সো টাইমটো দি আছে 10 টা পৰা 1:30 লৈকে এটো ফাৰ্স্ট আৰু সেকেন্ড দি আছে এটো 27 তাৰিখৰ হয় সো টাইমটো ইফালে দি আছে আপোনালোকে চালে গম পাব 27 তাৰিখ আৰু ইফালে 28 তাৰিখত দি আছে এটো টাইমটো 10 টা পৰা 1:30 লৈকে আছে সো কিছুমানৰ আইবিলি আছে 2 টাৰ পৰা আছে টেবল 4 সো আপোনালোকে এখিনি চালে গম পাব 28 তাৰিখ সো ইফালে 28 তাৰিখত দি আছে টেবল লং 3 আৰু 2 টাৰ পৰা 5টা 30 লৈকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন কৰিব সো একেবাৰে শেষত দি আছে কি ডকুমেন্টছ লগত লৈ যাব লাগিব সো এখিনি চাম আমি সো ইয়াতে টোটাল ক্যান্ডিডেট 1158 আছে সো শেষলৈকে কিমান কেইটা আছে আমি চাম সো 1500 ইফালে পাৰ হৈছে লাষ্ট লৈকে দি আছে যে 1618টা ক্যান্ডিডেটৰ নাম আছে সো আপোনালোকে ইয়াতে চালে গম পাব যে ডকুমেন্টছ কি লগত লৈ যাব লাগিব সো এক নম্বৰ যেটো পইণ্ট দি আছে the candidates are hereby asked to complete a notice regarding proof of in-service teacher only for candidates with 18-month DLED from NIOS যিসকলৰ NIOS DLED কৰা আছে আৰু হিয়তৰ কাৰণত যেটো কি দি আছে as notified 5 নং ডেট যেটো 17 তাৰিখত এটা নোটিছ ওলাইছিল আৰু তাতে যিকেটা ডকুমেন্টছ লগত লৈ যাব কৈছিল সেই গোটেইকেটা ডকুমেন্টছ লগত লৈ যাব লাগিব আৰু 2 নম্বৰ দি আছে the candidates are requested to bring self attested photocopy set so 2 কপি গৈ লৈ যাব দুটা সেট বনাই লৈ যাব so of all documents along with the relevant documents in original at the time physical documents verification আৰু original খন গোটেইখিনি লগত লৈ যাব so 3 নম্বৰ দি আছে the candidates are requested to bring all the acknowledgement of online application so if applied multiple times or multiple post of both LP and UP schools যেতি আপোনালোকে অনলাইন কৰিছিল তেতিয়া যদি LP আৰু UP সেপাৰেট কৰি কৰিছিল তেতিয়া হলে এই অনলাইন এপ্লিকেশনৰ ফৰ্মখন লগত লৈ যাব আৰু 4 নম্বৰ দি আছে the candidature will be cancelled forthwith if any kind of fraudulence discrepancy so misrepresentations of facts কিবা কাৰণ যদি ডুপ্লিকেট ওলাই ধৰা পৰে তেতিয়া হলে এটো cancel কৰিব আৰু ইয়াৰ যেটো legal action হে legal action তো লব so 5 নম্বৰ দি আছে the next phase of physical document verification will be started from 1st July 2025 the list will be published in the website so in due course of time so গতিকে আৰু যেটো next phase যেটো third phase document verification হ'ব আৰু এটো 1st July হ'ব আৰু লিষ্টটো যেটো অফিশিয়াল ওয়েবসাইট আছে এটো প্ৰকাশ হ'ব de.assam.gov.in
সো আজিৰ এই ভিডিঅ'টোত এইখিনি আলোচনা কৰিব লগা আছিল আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থ্যাংক ইউ।